মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তৃতীয় শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিত থকা পাঠ নম্বৰ হৈছে 4 আৰু পাঠটোৰ নাম হৈছে কি আমাৰ উৎসৱ। এই পাঠটোৰ পিছফালে থকা প্ৰশ্ন উত্তৰসমূহ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। তোমালোকে প্ৰথমে ক নম্বৰটো চোৱা, কি কৈছে, তোমালোকে কি উৎসৱ পালন কৰা। এই প্ৰশ্নৰ উত্তৰটো কি হ'ব যে আমি পালন কৰা উৎসৱসমূহ হ'ল বিহু, সৰস্বতী পূজা, হোলী আদি। তাৰপিছত খ নম্বৰ, ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱবোৰৰ নাম কি। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱবোৰ হ'ল ঈদ, তাৰপিছত মহৰম, তাৰপিছত ফতেহাই, দোৱাজ দহম আদি। তোমালোকে এই নামবিলাক মনত ৰাখিবা। তাৰপিছত গ নম্বৰ, খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পালন কৰা প্ৰধান উৎসৱটোৰ নাম কি। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা যে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পালন কৰা প্ৰধান উৎসৱটোৰ নাম হ'ল বৰদিন। কি? বৰদিন। তাৰপিছত ঘ নম্বৰ, তোমালোকে পালন কৰা উৎসৱত কি সাজপাৰ পিন্ধা আৰু কি খোৱা। তোমালোকে ইয়াৰ উত্তৰটো এনেকৈ লিখিবা যে আমি বিহুত মেখেলা চাদৰ, তাৰপিছত গহনা, জোনবিৰি আদি পিন্ধো আৰু পিঠা লাড়ু, তাৰপিছত দৈ চিৰা আদি খাওঁ। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা, নহ'লে তোমালোকে কি উৎসৱ পালন কৰা সেই উৎসৱৰ বিষয়ে তোমালোকে নিজে লিখিবা। তাৰপিছত 2 নম্বৰ, ধৰ্মৰ লগত জড়িত দুটা উৎসৱৰ নাম লিখা। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে ধৰ্মৰ লগত জড়িত দুটা উৎসৱৰ নাম হ'ল ঈদ, তাৰপিছত বৰদিন, তাৰপিছত হোলী বা ফাকুৱা, তাৰপিছত দুৰ্গা পূজা আদি। মুছলমানসকলে ঈদ পালন কৰে, তাৰপিছত খ্ৰীষ্টানসকলে বৰদিন পালন কৰে আৰু হিন্দুসকলে কি কৰে, হোলী বা ফাকুৱা আৰু দুৰ্গা পূজা এইবোৰ উৎসৱ পালন কৰে। তাৰপিছত 3 নম্বৰ, খেতিৰ লগত জড়িত দুটা উৎসৱৰ নাম লিখা। ইয়াৰ উত্তৰ কি হ'ব যে খেতিৰ লগত জড়িত দুটা উৎসৱৰ নাম হ'ল কাতি বিহু, তাৰপিছত মাঘ বিহু, তাৰপিছত কৰম পূজা, বৈশাগু, বহাগ বিহু আদি। তোমালোকে যিকোনো দুটা লিখিলেই হ'ল। তাৰপিছত 4 নম্বৰ, বিদ্যালয়ত পালন কৰা উৎসৱসমূহৰ নাম লিখা। তোমালোকে ইয়াৰ উত্তৰ লিখিবা যে বিদ্যালয়ত পালন কৰা উৎসৱসমূহৰ নাম হ'ল যে সৰস্বতী পূজা, তাৰপিছত শিশু দিৱস, তাৰপিছত স্বাধীনতা দিৱস, ৰাভা দিৱস, শিক্ষক দিৱস, শিল্পী দিৱস আদি। আমি বিদ্যালয়ত আৰু বহুতো উৎসৱ পালন কৰোঁ। তোমালোকে বেলেগ উৎসৱৰ নাম লিখিলেও হ'ব। তাৰপিছত 5 নম্বৰ, তুমি ভালপোৱা এটা উৎসৱৰ বিষয়ে 5টা বাক্য লিখা। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা যে মই ভালপোৱা এটা উৎসৱ হ'ল বিহু। বিহু অসমৰ প্ৰধান উৎসৱ। বিহু 3টা, কি? বহাগ বিহু, তাৰপিছত কাতি বিহু আৰু ভোগালী বিহু। বহাগ বিহুত আমি নাচি বাগি আনন্দ কৰোঁ। মাঘ বিহুত আমি পিঠা লাড়ু, তাৰপিছত দৈ চিৰা আদি খাওঁ আৰু কাতি বিহুত আমি পথাৰত চাকি জ্বলাওঁ। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা। তাৰপিছত 6 নম্বৰ, আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীতটো গাওঁতে কিমান সময়ৰ ভিতৰত গাব লাগে। এই প্ৰশ্নৰ উত্তৰটো কি হ'ব যে আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীতটো গাওঁতে 52 ছেকেণ্ডৰ ভিতৰত গাব লাগে। তোমালোকে মনত ৰাখিবা যে আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীত কোনখন, জন গণ মন। এই ৰাষ্ট্ৰীয় সংগীতখন 52 ছেকেণ্ডৰ ভিতৰত গাই শেষ কৰিব লাগে। তাৰপিছত 7 নম্বৰ কি কৈছে, শব্দ শৃংখলটোত থকা উৎসৱবোৰৰ নামবোৰ বাছি উলিয়াই বহীত লিখা। তোমালোকে ইয়াৰ পৰা উৎসৱবোৰৰ নামবোৰ বাছি উলিয়াবা। প্ৰথমে কি, এইটো বৰদিন, তাৰপিছত বহাগ বিহু, তাৰপিছত এইটো কি ঈদ, তাৰপিছত এইটো দেৱালী, তাৰপিছত দুৰ্গা পূজা। তোমালোকে এইবোৰ এনেকৈ লিখিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে তৃতীয় শ্ৰেণীৰ ইংৰাজী, অসমীয়া আৰু গণিতৰ বাকীবোৰ ভিডিঅ' যদি এতিয়াও চোৱা নাই তেনেহ'লে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দি আছে। তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাবা। নহ'লে মোৰ চেনেলৰ প্লেলিষ্টত গৈ তোমালোকে
সেইবোৰ ভিডিঅ' চাবা। থেংক ইউ।